বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগ। শোকস্তব্ধ ৰাজ্যৰ মনোৰঞ্জন জগত। হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস মোহময়ী অভিনেত্ৰীগৰাকীৰ। আজলি নৱৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ। বহু স্মৰণীয় চৰিত্ৰৰে দৰ্শকৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰ, দূৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু ৰেডিঅ'ৰ নাটকতো কৰিছিল অভিনয়। দশকজোৰা অভিনয় জীৱনে ৰাজ্যবাসীৰ মনত এৰি গ'ল অমলিন স্মৃতি। অসমীয়া সংস্কৃতি জগতৰ এক অপূৰণীয় ক্ষতি। অসমীয়া চলচ্চিত্ৰ আৰু নাট্য জগতলৈ মঙলবাৰৰ দিনটোত হঠাতে নামি আহিল এটি অপ্ৰত্যাশিত খবৰ, যি খবৰে ৰাজ্যজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ। ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী পূৰবী শৰ্মাই ৬৫ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুমুখত পৰে। মৃত্যুৰ সময়ত এই সংসাৰত শৰ্মাই এৰি যায় স্বামী তথা অভিনেতা তপন দাসৰ লগতে একমাত্ৰ সন্তান ৰাগিনীক। ১৯৮০ চনত নিপ বৰুৱা পৰিচালিত আজলি নৱ ছবিখনেৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা পূৰবী শৰ্মাই সফল দীঘলীয়া অভিনয় জীৱনত বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত স্থায়ী স্থান দখল কৰিবলৈ সক্ষম হৈছিল। চলচ্চিত্ৰৰ লগতে দূৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰ, ৰেডিঅ', নাটক আৰু ভিডিঅ' ছবিতো তেওঁ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। প্ৰথম ৰাগিনী, পূজা, হাই ফাই, অশান্ত প্ৰহৰ, পিতা পুত্ৰ, বাৰুদ, কন্যাদান, বিধাতা আদি বহুত জনপ্ৰিয় ছবিত তেওঁৰ অভিনয়ে বিশেষ সমাদৰ লাভ কৰিছিল। কেইবা দশক ধৰি নিজৰ অভিনয় শৈলীৰে দৰ্শক শ্ৰোতাক মোহচন্ন কৰি ৰখা অভিনেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন বহু চৰকাৰী বেচৰকাৰী সংস্থা, দল সংগঠনে। ৰাজ্যজুৰি বিভিন্ন মহলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মোহময়ী অভিনেত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে। নিউজ ডেস্ক, এছিয়া নিউজ অসম, নৰ্থ ইষ্ট।